গোৱালপাৰা জিলাৰ সিধাবাৰী সমবায় সমিতিৰ পুনৰ সভাপতি হিচাপে দায়িত্ব ললে আব্দুৰ ৰহমান মণ্ডলে। সমবায় সমিতিৰ সভাপতি হিচাপে প্ৰায় 2 বছৰ কাৰ্যকাল অতিবাহিত কৰাৰ পিছত আব্দুৰ ৰহমান মণ্ডলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাত সভাপতি পদ খাৰিজ হৈছিল। আব্দুৰ ৰহমান মণ্ডলৰ প্ৰচেষ্টাত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাত হাইকোৰ্টে পুনৰ সভাপতি হিচাপে দায়িত্ব 31 জুলাইত দিয়ে। শনিবাৰে সমবায় সমিতি সভা কক্ষত অনুষ্ঠিত সভাত আনুষ্ঠানিকভাৱে পুনৰ সভাপতিৰ আসন গ্ৰহণ কৰে আব্দুৰ ৰহমান মণ্ডলে। সভাখনত উপস্থিত থাকে প্ৰাক্তন সভাপতি সিধাবাৰী গাঁও পঞ্চায়তৰ হবিবৰ ৰহমান, আব্দুল সামাদ আৰু বহুতো গণ্যমান্য ব্যক্তিসকল। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। কবা খোজো আজি বিগত 15 বছর ধরে আমি ইলেকশন খেলে আছো। প্রথম মেম্বার হয়েছো, তারপিছত ভাইস প্রেসিডেন্ট আসিলো 5 বছর, মেম্বার 5 বছর, আর মই চেয়ারম্যান হিসেবে প্রায় 1.5 বছরের কার্যকাল আছিল। যেহেতু মোর নামত এখন সুলভ মূল্যর দোকান আছিল, এই দোকানখান থকাৰ কারণে মোক উচ্চতর ন্যায়ালয়ে মোক মানে তদন্ত কৰি ভুল ব্যাখ্যা হৈ মোক খারিজ কৰিছিল আৰু পুনৰ মই আপিল কৰাত প্ৰায় 1.5 বছৰ কেছ খেলাৰ পিছত আৰু পুনৰ আকৌ মানে হাইকোৰ্টে মোক ডিক্লেয়াৰ দিলে, ৰেজিষ্টাৰে মোক ডিক্লেয়াৰ দিলে যে যি হওক মানুহৰ ভিতৰত ভুল প্ৰান্ত হোৱা আছিল বা আমাৰ ৰেজিষ্টাৰজনেও ভুলবশতঃ মোক খাৰিজ কৰিছিল। তেওঁ আৰু পুনৰবাৰ সংশোধনী কৰি চালি চাই তেওঁ আৰু পুনৰবাৰ মোক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু অৰ্ডাৰ দিয়ে। যোৱা 31 তাৰিখে মোক অৰ্ডাৰ দিছে আৰু সেই হিচাপে ৰাইজৰ অনুমতি লৈ আমি সমবায়ত সভাপতি হিচাপে মই আজি আসন গ্ৰহণ কৰিছোঁ। মোৰ নাম আব্দুৰ ৰহমান মণ্ডল, সিধাবাৰী সমবায় সমিতি, গোৱালপাৰা ডিষ্ট্ৰিক্ট। মোৰ আৰু বিগত কাৰ্যকাল 2 বছৰ 3 মাহ আছে। মই ৰাইজৰ সহায় সহযোগিতা লৈ মই সমবায়খন শুভ হিচাপে মই কামনা কৰি পৰিচালনা কৰিবলৈ ৰাইজৰ আগত মানে অনুৰোধ ৰাখিছোঁ। জনাইছোঁ যিখিনি আইনী প্ৰক্ৰিয়া তেওঁ যেহেতু প্ৰায় 1 বছৰ 3 মাহমান কাৰ্যকাল আছিলে পূৰ্বতে, তাৰপিছত তেওঁক হাইকোৰ্ট আৰু ৰেজিষ্ট্ৰাৰ মহালয়ৰ অৰ্ডাৰ মৰ্মে তেওঁৰ মেম্বাৰশ্বিপ লগতে সভাপতিপদ খাৰিজ কৰিছিল। তেওঁ পুনৰাই আইনৰ সুৰুঙাত আচলতে পাব লাগে, সেই হিচাপে তেওঁ পুনৰ অধিষ্ঠিত হ'ল। মই শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ, যাতে সমবায়খনে আৰু এনেকৈ 2 মাহৰ যুঁজত বোলে বিনাৰ মৰণ মই সেইটো আশা নকৰোঁ। সমবায়খনৰ উন্নতি কামনা কৰোঁ। একেটোৰ দিনত যদি বাকী চোৱা 2 বছৰ 3 মাহ কাৰ্যকাল আছে সেইখিনি মই কামনা কৰিম। আৰু লগতে আমাৰ সঞ্চালক মণ্ডলীৰ যাতে মই মিলাপ্ৰীতি অটুট থাকে সেইটো মই কামনা কৰোঁ। কাৰণ মানে বিভাজন থাকিলে আমাৰ এটা সঞ্চালক মণ্ডলীৰ মাজত যেতিয়া বিষয় বিভাগৰ মাজত আমাৰ মিলাপ্ৰীতি নাথাকে, গতিকে আমি সমবায়খনে কেনেকৈ উন্নতিৰ মুখ দেখিম বা কেনে উন্নয়ন পথত কেনেকৈ ৰাইজক আমি লৈ যাম। ৰাইজ যিহেতু আমাৰ ওচৰত আশাবাদী সমবায়খনৰ ওপৰত, আমাৰ এজেণ্টসকল জড়িত, আমাৰ খাদ্য বিভাগ যিহেতু আমি খাদ্য যোগানকাৰী, আমি সমবায় সমিতিৰ চাব হোলচেলাৰ, গতিকে আমি আশা কৰিম যাতে আমি ভাল সেৱা আগবঢ়াব পাৰোঁ ৰাইজক।